হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু এয়া আজি দেওবাৰ, এতিয়া দুপৰীয়া সময়। দেখিছেনে বতৰটো কিমান সুন্দৰ আৰু ফৰকাল। আৰু যিহেতু এতিয়া ঠাণ্ডা দিন, গতিকে ঠাণ্ডা দিনত ৰ'দ লৈ নিশ্চয় আপোনালোকেও ভাল পায়, আমিও ভাল পাওঁ, গতিকে ৰ'দতে ৰখি আছোঁ। আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ বুলি, আৰু আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া দেখিছেনে, এয়া কাপোৰ কানিবিলাক এনেকৈ ৰ'দত মেলি থৈ দিছোঁ। যিহেতু ৰ'দটো চোকা, পটাপট শুকাই যায় এনেকৈ ৰ'দত মেলি থৈ দিয়া কাপোৰ কানিবিলাক। আৰু এয়া এতিয়া মই পিছফালে অকণমান ৰ'দ লৈ আছোঁ, গতিকে এয়া পিছফালৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক। আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ পাকঘৰৰ পৰা, যিহেতু পাকঘৰৰ লগতে সম্বন্ধ আছে মোৰ ভিডিঅ'টো আজি, গতিকে চাওঁচোন আহক। আপোনালোকে হয়তো জানে আমাৰ ঘৰতে কেঁচুৱা এটা হ'ল, আৰু এই নতুন কেঁচুৱা যেতিয়া আমাৰ জন্ম হয় তেতিয়া কেঁচুৱাৰ মাকক জাল খুৱাবলৈ সকলো মিতিৰ কুটুমবিলাক আহে। আৰু আজি তাৰে অকণমান আপোনালোকক নীতি নিয়মবোৰ দেখাবলৈ লৈছোঁ। নীতি নিয়ম বুলিনো কি, আৰু আমাৰ যিটো পৰম্পৰা ভাৱে চলি আহিছে তাকে অকণমান আপোনালোকক দেখাম বুলি ভাবিছোঁ। যিহেতু জাল দিয়া এটা পৰ্বই হয় আমাৰ। আৰু এয়া আজি জালুক দিবলৈ আহিছে অকণমানটোৰ মানে দেউতাকৰ মাহীয়েক, সৰু মাহীয়েক। আৰু আজি তেওঁলোকে আৰু জাল দিবলৈ কি বস্তু লৈ আহিছে আপোনালোকক দেখাবলৈ লৈছোঁ। আৰু এয়া তেওঁলোকে অনা বস্তুসমূহ হৈছে কল, কমলা, এয়া কমলা, আলু, পিঁয়াজ, আদা, নহৰু, এয়া হ'ল জালুক, মিঠাই, এইবিলাক মছলা, এয়া এইখিনি এনেদৰে লৈ আহিছে। এয়া দেখিছেনে কিমান ডাঙৰ ডাঙৰ মাগুৰ মাছ, শিঙি মাছ, এইকেইটাও লৈ আহিছে জালুক দিবলৈ। এটা হাঁহ আনিছে, এইটো জাল দিবৰ কাৰণে, দেখিছেনে এইটো হাঁহ। এয়া হাঁহ মাংস ৰেডি কৰি লৈছে। এয়া দেখিছেনে, এয়া হ'ল অকণমানটোৰ মাহী আইতাক। আৰু এয়া আলু চালু চব গুচাই লৈছে। আৰু এতিয়া ৰান্ধিব মানে ময়ো সহায় কৰি দিম, আৰু লগতে ময়ো ৰান্ধিম। হাঁহ মাংসৰে জাল দিব আনিছে আজি আমাৰ পোৱালিৰ মাকক, অকণমানটোৰ মানে কেঁচুৱাটোৰ মাকক। আৰু এয়া জুইতে বনাবলৈ লৈছোঁ, যিহেতু জুইত বনালে খাবলৈ খুব ভাল লাগে। মাংস যি মাংসই হওক জুইত বনালে খাই ভাল লাগে, গতিকে এয়া যেতিয়া চৌকা আছেই আমাৰ, গতিকে সেয়ে জুইতে বনাবলৈ লৈছোঁ। মাংসখিনি অলপমান ড্ৰাইকৈ বনাব, গতিকে নিদিবলৈ দি লৈছোঁ। নহৰু আদা দি লৈছোঁ। আৰু এতিয়া মই এয়া খৰি নিবলৈ আহিছোঁ। আমি খৰি ইয়াতে এনেকৈ ষ্টক কৰি থৈছোঁ, আৰু কাঠ খৰি নিব আহিছোঁ। ইয়াৰ পৰা এতিয়া খৰি কেইডালমান লৈ যাওঁ, যিহেতু খৰিৰ জুইত এনেকুৱা কাঠখৰিৰ জুইত বেছি ভাল হয় মাংস। লৈ লৈছোঁ খৰিখিনি। এয়া দেখিছে জুইকুৰা কিমান ধুনীয়াকৈ জ্বলি আছে, আৰু এইটো জুই তাপতে বহুত ধুনীয়াকৈ সিজে মাংস। বাঁহ খৰিলে বেছি জোৰকৈ জ্বলে, গতিকে পটককৈ জ্বলি যাব। এনেকুৱা জুইকুৰা অকণমান গহীন কৰি ল'ব লাগে, তেতিয়া বেছি ভাল হয়। আৰু এয়া আমাৰ অসমীয়া সমাজত পৰম্পৰাগতভাৱে চলি আহিছে এই জালুক দিয়া প্ৰথাটো। মানে নতুনকৈ কেঁচুৱা জন্ম হ'লে মাকক এনেকৈ আহি ঘৰৰ মিতিৰ কুটুম সকলোৱে জাল দিয়েহি। আৰু ইতিমধ্যে আমাৰ জাল দিলে প্ৰথম আমাৰ নিজৰ ঘৰৰ পৰা দিয়ে, ঘৰৰ পৰা দিলে কচু জাল, মাংস জাল, জালুকৰ জাল এনেকৈ কৰি। আৰু তাৰপিছতে এনায়েকৰ ঘৰ দিয়া নিয়ম, বাছ লোৱাৰ আগতে এনায়েকৰ ঘৰেও দিলে জাল। আৰু মানে এই জাল খাবলৈ ওচৰ চুবুৰীয়াকো মতা হয়। তাৰপৰা আকৌ তাৰে কামৰ খেতিও দিলেহি। তাৰ উপৰি আৰু আমাৰ কেঁচুৱাৰ দেউতাকৰ এনায়েকৰ ঘৰৰ ফালৰ পৰাও দিলেহি। সকলোৱে এনেকৈ দি আছে। আৰু আজি এয়া মাহী আইতাকে দিছে, বনাই আছে।
ক'বলৈহে মাকে খায় কোৱা কথা এষাৰ আছে নহয় বোলে নগাই নাগিনীয়ে ল'ৰা পালে বোলে নগাই জাল খায় তেনেকুৱাই হৈছে আমিয়ে খাবলৈ পাই আছোঁ আৰু এতিয়া ভালে লাগিছে আৰু সদায় মাংস ভাতকে খাবলৈ পাই আছোঁ আৰু হালধি দিছে এতিয়ালৈকে হালধি আৰু আদা নহৰু এইবিলাকে দিয়া হৈছে যিহেতু অকণমান শুকানকৈ বনাইছোঁ ভাজিকণ এয়া আলু পিঁয়াজ এতিয়া ইয়াতে দি দিয়া হ'ল মাংসখিনি আধা সিজা হ'ল তাতে এয়া এতিয়া আলু আৰু পিঁয়াজ আৰু এতিয়া এয়া মাংস সিজিলে আৰু একেবাৰে শেষত এয়া জালুক মছলা এইখিনি এয়া ঢালি দিছোঁ আৰু এয়া হৈ গ'ল আমাৰ ভাজি এয়া মাংস ভাজি হাঁহ মাংসৰ আৰু এয়া হ'ল চেৱা দিয়া বৰা জলপান এয়া আমাৰ ডাঙৰ বৰজনাৰ ঘৰৰ পৰা দিছে তেওঁলোকৰ আজি চেৱা দিয়া বনাইছিলে যিহেতু আঘোণহে গতিকে এয়া চেৱা দিয়া জলপান আৰু এয়া ভাত বাঢ়িছোঁ আৰু এতিয়া আমি ভাতৰ আয়োজন কৰি আছোঁ অকণমান পিছত দেখাই আছোঁ দেই আৰু এয়া ভাত ৰেডি হৈ গ'ল এতিয়া এয়া নিবলৈ লৈছে আৰু এতিয়া আমি সকলোৱে একেলগতে বহি এয়া জাল দিয়া খাবলৈ ল'লোঁ হাঁহৰ জাল দিয়া আৰু এয়া হ'ল কেঁচুৱা এপায়েক তাইও আহিছে আৰু তাইকো লগতে দিলোঁ খাবলৈ আৰু এয়া আমি এতিয়া নীতি নিয়মবিলাক সকলো আগতেই কৰিলোঁ যিহেতু কলপাতত দিয়া হয় সজাই পৰাই কিন্তু এতিয়া এয়া ওপৰকে দিয়াবিলাক ধৰি লোৱা এনেকেই দিওঁ নীতি নিয়মবিলাক ঘৰতে কৰিলোঁ আগতেই আৰু ইয়াৰ তলত বহিব নোৱাৰাৰ কাৰণে সেয়া ওপৰতে খাবলৈ দিয়া হৈছে আৰু মোৰ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু শেষত লাইক কৰি থৈ যাব দেই আৰু শেষলৈকে চোৱাৰ কাৰণে ভিডিঅ'টো অশেষ ধন্যবাদ জনালোঁ